মুক্তিযুদ্ধলৈ স্বাগতম মই দীক্ষিত শৰ্মা আজি অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়ত আমি কথা পাতিব লৈছো আপোনালোকে বিগত সময়ছোৱাত হিন্দু মুছলমান এই শব্দটো আপোনালোকে শুনি থাকে হিন্দু মুছলমানৰ মাজত হৈ থকা সংঘাত অসমৰে নহয় বা সমগ্ৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি থাকে কি লাগিলে উত্তৰ প্ৰদেশৰ জ্ঞানবাপী মছজিদ হওক বা হেহতিয়াকৈ যিসমূহ বিতৰ্ক আমি দেখা পাইছো সেইসমূহ বিতৰ্ক হওক হিন্দু মুছলমানক লৈ ৰাজনীতিও হঠাতে গৰম হৈ থাকে দেশৰ ৰাজনীতিয়ে হওক বা ৰাজ্যৰ ৰাজনীতিয়ে হওক হিন্দু আৰু মুছলমান কেন্দ্ৰিকে হৈ থাকে ধুবুৰীৰ পৰা আৰম্ভ কৰি আপুনি যদি চাই ডিব্ৰুগড় তিনিচুকীয়া পৰ্যন্ত হিন্দু মুছলমানৰ ৰাজনীতিক লৈ বা হিন্দু মুছলমানক লৈ ৰাজনীতিও গৰম হৈ থাকে কিন্তু আজি আমি যেটো বিষয়ত কথা পাতিব বিচাৰিছো সেই বিষয়ে আমি দেখা পাই থাকো কিন্তু আমি সেই বিষয়টো গুৰুত্ব সহকাৰে বা হিমান গুৰুত্ব নিদিও বা আমাৰ আলোচনাৰ বিষয়ৰ বস্তুৰ ভিতৰতো সেই বিষয়টো নাহে আমি সেই বিষয়টো সদায় চকুৰ সন্মুখত দেখা পাওঁ কিন্তু সেই বস্তুটো বা সেই বিষয়টো আমাৰ বাবে কিমান ভয়াবহ হ'ব সেইটো আমি অনুধাৱন কৰিব নোৱাৰো বা আমি অনুধাৱন কৰিব পৰা নাই আমি সদায় দেখি থকা কিছু বিষয় কিন্তু তলে তলে এনে ধৰণে হিপাইছে যাক সাকে এই মুহূৰ্তলৈকে আমি অনুভৱেই কৰিব পৰা নাই বা অনাগত ভৱিষ্যতত ই আমাৰ বাবে কিমান ডাঙৰ প্ৰত্যাহ্বান হৈ যাব পাৰে হেতু আমি সাকে অনুভৱ কৰিব পৰা নাই আমি যদি ৰাজনীতিৰ কথা পাতো যদি মধ্য অসম বা নামনি অসমৰ কথা পতা যায় তেতিয়া হলে মুছলমান শব্দটো আহে বা উজনি অসমৰ কথা পতাৰ লগে লগে অন্যান্য জাতি জনগোষ্ঠী যিসমূহ আছে সেই প্ৰসংগ আহে ধৰ্মকেন্দ্ৰিক ৰাজনীতিৰ বিষয়ে আমি কথা পাতি থাকো ধৰ্মকেন্দ্ৰিক ৰাজনীতিৰ প্ৰশ্ন উত্থাপন হৈ থাকে কোনে কাক গ্ৰাস কৰিব বিচাৰিছে কোনে কাক কাৰ বহতীয়া কৰিব বিচাৰিছে এই বিষয়সমূহত আলোচনা হৈ থাকে কিন্তু এই অসমীয়াৰ এটা কথা আছে যি ধৰণৰ ব্যৱস্থা আছে অসমীয়া মানুহৰ মাজত এই ধৰণৰ চিন্তা চৰ্চা হৈ থাকে কিন্তু তাতকৈ আসল কথা সেই ধৰ্মটোৰ যেতিয়া ধৰ্মীয় অনুষ্ঠান হয় আমি উলহ মালহেৰে সেই ধৰ্মীয় অনুষ্ঠানতো আমি অংশগ্ৰহণ কৰোঁগৈ আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে মই কাৰ কথা কৈ আছো মই কৈ আছো খ্ৰীষ্টিয়ানিটিৰ কথা হয় বৰদিন আহাৰ লগে লগে আপুনি মই আমি সকলোৱে খ্ৰীষ্টিয়ানিটিৰ সেই উৎসৱক বা সেই উৎসৱক আনন্দ ফূৰ্তি কৰিবলৈ আমি ঘৰৰ পৰা ওলাই আহোঁ গুৱাহাটী মহানগৰীৰ ডাঙৰ ডাঙৰ মল ভৰ্তি হৈ থাকে ডন বস্কৰ দৰে আদি স্কুলসমূহত আপুনি ইভিনিং প্ৰেয়াৰ হওক বা ক্ৰিছমাছ ইভ প্ৰেয়াৰ হওক সেই প্ৰেয়াৰত সকলো ধৰ্মাৱলম্বী লোক গৈ উপস্থিত হয় আৰু তাৰ আলোকসজ্জা দেখি সকলোৱে কয় যে বাহ কি ধৰণৰ আলোকসজ্জা কৰিছে এই আহে হ'ব লাগে কিন্তু ইয়াৰ তলে তলে যি ধৰণৰ ঘটনা হৈ আছে সেই ঘটনা সম্ভৱতঃ আমি কোনেও সেই ধৰণে অনুধাৱন কৰিব পৰা নাই বিগত সময়ছোৱাত যি ধৰণে ই গ্ৰাস কৰি উঠিছে এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছে যে অসম তথা উত্তৰ পূৰ্বাঞ্চলত খ্ৰীষ্টানিটিৰ আগ্ৰাহী মনোভাৱ বা আগ্ৰাসন এতিয়া এনে ৰূপ লৈছে গৈ নেকি যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ এখন ৰাজ্যত তেওঁলোকে তাৰ লৈ এমাহতকৈ অধিক সময় তেওঁলোকে আন্দোলন কৰিব পৰা হৈছে কেৱল আন্দোলনে নহয় তেওঁলোকে দাবী দিব পৰা হৈছে আৰু কেৱল দাবীতে শান্ত নাথাকি তেওঁলোকে এখন খ্ৰীষ্টান ৰাজ্য বুলি ঘোষণা কৰি দিব পৰা হৈছে আপোনালোকে ইতিমধ্যে অনুভৱ কৰিব পাৰিছে বা অনুমান কৰিছে মই কিহৰ কথা পাতি আছো মই পাতি আছো অৰুণাচল প্ৰদেশৰ কথা অৰুণাচল প্ৰদেশত কালি কি হৈছিল আপোনালোক সকলোৱে দেখিছে আজি প্ৰত্যেকখন সংবাদ বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ হেডলাইন হৈছে অৰুণাচলৰ প্ৰসংগ অৰুণাচল চৰকাৰে এই মুহূৰ্তলৈকে নিৰ্লিপ্ত ভূমিকাত আছে বা মৌন হৈ আছে আৰু তেওঁলোকে প্ৰায় হাজাৰ হাজাৰ লোকক খ্ৰীষ্টান ধৰ্মলৈ দীক্ষিত কৰি বা খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰণ কৰি ইতিমধ্যে অৰুণাচলক তেওঁলোকৰ ফালৰ পৰা সেই খ্ৰীষ্টান সংগঠনটোৱে এখন খ্ৰীষ্টান ৰাজ্য বুলি ঘোষণা কৰিছে আৰু এই গোটেই ঘটনা প্ৰক্ৰিয়াৰ পৰা এটা প্ৰশ্ন উত্থাপন হৈছে যে এনে ধৰণে যি ধৰণে ই আগ্ৰাসী ৰূপ লৈছে অনাগত ভৱিষ্যতত ই কিমান ডাঙৰ বিপদ আমাৰ সন্মুখত হ'ব পাৰে তাক লৈ ইতিমধ্যে চিন্তা চৰ্চা আৰম্ভ হৈছে এই বিষয়ে আমি কথা পাতিম এই বিষয়ে মোৰ লগত পেনেল আছে মই তেওঁলোকৰ পৰা মতামত ল'বলৈ চেষ্টা কৰিম কিন্তু তেওঁলোকক পৰিচয় কৰি দিয়া আৰু আমি আজিৰ অনুষ্ঠানত এই বিষয়টোক লৈ আলোচনা কৰাৰ পূৰ্বে আমি এটা বিশেষ পেকেজ মই আপোনালোকলৈ আগবঢ়াব বিচাৰিছো আৰু তাৰ পাছতে এই বিষয়ে আমি কথা পাতিম অৰুণাচল প্ৰদেশক ঘোষণা কৰা হৈছে খ্ৰীষ্টান ৰাজ্য হিচাপে হাজাৰ হাজাৰ অৰুণাচলীয়ে ল'লে খ্ৰীষ্টান ধৰ্মৰ শপত Arunachal belongs to Jesus. অৰুণাচল প্ৰদেশক খ্ৰীষ্টান ৰাজ্য ঘোষণা কৰিলে খ্ৰীষ্টান ফৰামে অৰুণাচলত খ্ৰীষ্টানৰ জনসংখ্যা হিন্দুতকৈ বাঢ়ি যোৱাৰ পাছতেই এই সিদ্ধান্ত গ্ৰহণ ৰাজহুৱাকৈ সভা পাতি হাজাৰ হাজাৰ লোকে শপত লৈ
খ্ৰীষ্টান ৰাজ্য হিচাপে ঘোষণা কৰিছে অৰুণাচলক। Arunachal belongs to Jesus. All of Arunachal belong to Jesus. ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে কঠোৰ হৈছে অৰুণাচল চৰকাৰ। ফ্ৰীডম টু ৰিলিজন এক্ট আনিব খুজিছে চৰকাৰে আৰু এই সিদ্ধান্তত ক্ষুণ্ণ হৈ পৰিছে খ্ৰীষ্টান ফৰাম। সেই অৰুণাচলক খ্ৰীষ্টান ৰাজ্য হিচাপে নিজাববীয়াকৈ ঘোষণা কৰিছে ফৰামে। উল্লেখযোগ্য যে ৰাজ্যখনত প্ৰায় 30.3% খ্ৰীষ্টান ধৰ্মৰ লোক আছে, আনহাতে 29% হিন্দু লোক আছে, 26.2% অন্যান্য লোক আছে, 11.8% বৌদ্ধ ধৰ্মৰ লোক আছে আৰু 1.9% ইছলাম ধৰ্মৰ লোক আছে আৰু 2% শিখ আৰু 5% জৈন ধৰ্মৰ লোক আছে। যিহেতু ইয়াৰ ভিতৰত খ্ৰীষ্টানৰ জনসংখ্যা সবাতোকৈ বেছি, সেই সিদ্ধান্ত গ্ৰহণ খ্ৰীষ্টান ফৰামৰ। Arunachal belongs to Jesus. নিউজ ডেস্ক ৰিপৰ্ট, নেশ্যনেল নিউজ। Jesus. আমাৰ প্ৰতিবেদন আপোনালোকে চালে আৰু এতিয়া অনুধাৱন আপোনালোকে নিশ্চিতভাৱে কৰিব পাৰিছে যে উত্তৰ পূৰ্বাঞ্চলৰ অত্যন্ত গুৰুত্বপূৰ্ণ ৰাজ্য, আমাৰ সূৰ্য উঠা দেশ অৰুণাচল প্ৰদেশত কি পৰিস্থিতি আছে। এই বিষয়ে কথা পাতিবলৈ মোৰ লগত দুগৰাকীকৈ অতিথি উপস্থিত আছে। মোৰ লগত উপস্থিত আছে বিশ্লেষক জুলা শৰ্মা, আপোনাক স্বাগতম জনাইছোঁ। আৰু মোৰ লগত আছে হিন্দু ৰাষ্ট্ৰ দাবী কমিটিৰ সাধাৰণ সম্পাদক বলেন বৈশ্য। আপোনালোক দুয়োজনকে স্বাগতম জনাইছোঁ। আৰু বলেন বৈশ্য, মই প্ৰথমে অপেনিং ৰিমাৰ্ক আপোনাৰ পৰা ল'ব বিচাৰিছোঁ। নহয়, আপুনি গোটেই কথাখিনিৰ এটা সুন্দৰ বিশ্লেষণ আগবঢ়াইছে ইতিমধ্যে, যে আমি সততে হিন্দু মুছলমান চিঞৰি থাকে আমাৰ গোটেই ভাৰতবৰ্ষতে, কিন্তু আমাৰ মই পূৰ্বৰ যিটো সংগঠনৰ লগত জড়িত, আজিও জড়িত, হিন্দু যুৱ ছাত্ৰ পৰিষদ অলপ পৃথক। আমি সদায় সনাতনীসকলৰ শত্ৰু তিনিটা আমি আইডেণ্টিফাই কৰোঁ, যে মুছলিম, খ্ৰীষ্টিয়ান আৰু কমিউনিষ্ট। এই খ্ৰীষ্টিয়ান কোনো পধ্যেই মুছলমানতকৈ কম নহয়। মুছলমানসকলে এহাতত কোৰাণ আৰু এহাতত অস্ত্ৰ লৈ ধৰ্মান্তৰ কৰে, আৰু খ্ৰীষ্টিয়ানসকলে এহাতে বাইবেল আৰু আনহাতে প্ৰলোভন দি তেওঁলোকে চল চাতুৰিৰে তেওঁলোকে ধৰ্মান্তৰিত কৰে। মুছলমানে ধৰ্মান্তৰিত কৰাৰ পিছত জেহাদৰ নামত বন্দুক ধৰাই দিয়ে, হাতত উঠাই দিয়ে, আৰু খ্ৰীষ্টিয়ানে ধৰ্মান্তকৰণ কৰি বৃহত্তৰ সনাতন সমাজখনক ভাগ ভাগ কৰি তেওঁলোকৰ নিজৰ এক্সিষ্টেঞ্চৰ কথা কিছুমান আভুৱা ভাৰী অলিক সপোন কিছুমান দেখুৱাই তেওঁলোকক হাতত অস্ত্ৰ তুলি দিয়ে। আৰু তেওঁলোকে হাতত অস্ত্ৰ তুলি দি গোটেই ভাৰতবৰ্ষৰ পৰা অসম উত্তৰ পূৰ্বাঞ্চলক বিচ্ছিন্ন কৰা, আৰু ইয়াৰ অসমৰ ভিতৰত আকৌ কিছুমান এনেকুৱা ছেক্সেছনিষ্ট টিম তেওঁলোকে তৈয়াৰ কৰিছে যে অসমৰ পৰা ভাৰত আৰু অসমৰ পৰাও পৃথক কৰাৰ কাৰণে তেওঁলোকে প্ৰয়াস কৰিছে। দেখাত তেওঁলোকে যদিও এটা সম্প্ৰদায়ৰ এখন মুখা পিন্ধি থাকে, কিন্তু ইয়াৰ পৃষ্ঠপোষকতাত বা ইয়াৰ নেপথ্যত খ্ৰীষ্টিয়ান মিছনাৰীয়ে কাম কৰে। তাৰ উদাহৰণ NSCNৰ কথা। যেতিয়া NSCNৰ দুটা ফিকশ্যনৰ মাজত কাজিয়া লাগে, তাৰ কম্প্ৰমাইজ কৰিবৰ কাৰণে গীৰ্জা তেওঁলোকৰ চেল্টাৰ হৈ পৰে, গীৰ্জাৰ মজিয়াত তেওঁলোকে আলোচনা কৰে। এইকাৰণেই কৰে যে দুইটা ফৈদ খ্ৰীষ্টিয়ানেই সৃষ্টি কৰা। ঠিক তেনেকৈ অসমত যিবিলাক ছেক্সেছনিষ্ট টিম আছে, আপুনি কাৰ্বিৰ পৰা বড়োৰ পৰা সকলোতে খ্ৰীষ্টিয়ান মিছনাৰীৰ পৃষ্ঠপোষকতা আছে বুলি আমি ইতিমধ্যে বহুত তথ্য লাভ কৰিছোঁ আৰু সেই ধৰণে কৈ আহিছোঁ। গতিকে নামনি অসম যিধৰণে মুছলমানৰ কবলত গৈছে, উজনি অসম ঠিক একেধৰণে খ্ৰীষ্টিয়ান কনভাৰ্চন, খ্ৰীষ্টিয়ান ধৰ্মান্তকৰণৰ কবলত পৰিছে। আৰু আজি উজনি অসম, নামনি অসম আৰু মধ্য অসম, গুৱাহাটীতো আজি খ্ৰীষ্টিয়ান মিছনাৰীয়ে ধৰ্মান্তকৰণ কৰি আছে। গুৱাহাটীৰ দাঁতিকাষৰীয়া অঞ্চলবিলাক, চন্দ্ৰপুৰ, সোণাপুৰ, পানীখাইটি, হাজংবৰী, এই অঞ্চলবিলাকত ইতিমধ্যে ব্যাপক হাৰত খ্ৰীষ্টিয়ানিটিকৰণ কৰা হৈছে, ধৰ্মান্তকৰণ কৰা হৈছে। আৰু আমি বাৰম্বাৰ চিঞৰি থকাৰ পাছতো প্ৰশাসন কিয় এটা সোপাঢিলা এটা চৰিত্ৰ প্ৰশাসনে ধৰি ৰাখিছে, বা চৰকাৰে কিয় এই কথাটো ধৰ্মান্তকৰণ কথাটোত কিয় গুৰুত্ব দিয়া নাই, এই কথাটোত আমি আচৰিত হৈছোঁ। গতিকে এই যিটো প্ৰতিবেদন আপোনালোকৰ দীক্ষিত শৰ্মাই দেখুৱালে অলপ আগতে, এই প্ৰতিবেদনখনত যিধৰণে ভাষণ দি থকা হৈছে সমাবেত খ্ৰীষ্টিয়ান ধৰ্মী লোকসকলৰ সন্মুখত, এই ভাষণৰ যিটো আৰ্হি, এই আৰ্হিটো ISISৰ গাজা চিৰিয়াত যিধৰণে ভাষণ দিয়া হয়, তাত যিধৰণে উত্তেজিত কৰা হয়, আগ্ৰাসী মনোভাৱ এটা সোমাই দিয়া হয় আৰু তেওঁলোকক তাৰপিছত আক্ৰমণ কৰাৰ বাবে প্ৰভোগ কৰা হয়, সেই একেই ডিজাইনত
এনেকুৱা ধৰণৰ মিটিং হৈছে এইখন মিটিং হৈছে ইয়াৰ আগতো এছিয়ান গস্পেল হব পাতিছিলে উত্তৰ পূৰ্বাঞ্চলৰ পাহাৰীয়া ঠাইকেইখনৰ কিছু বচা বচা নেতাই কিন্তু তেতিয়াও আমি চাইছিলোঁ ধৰ্মান্তকৰণ ব্যাপক হাৰত হৈছিলে কিন্তু এনেকুৱা আগ্ৰাসী ধৰণৰ এটা ভাষণ তাত শুনিবলৈ পোৱা নাছিলোঁ কিন্তু এতিয়া আমি যিমান অপেনলি তেওঁলোকে এই আগ্ৰাসী ভাষণ ৰাখিছে এইটোৱে এটা কিন্তু অশনি সংকেত কঢ়িয়াই আনিছে আৰু তেওঁলোকে যিটো বাই হুক অৰ বাই ক্ৰুক তেওঁলোকে ধৰ্মান্তকৰণ কৰি আহিছে এই ধৰ্মান্তকৰণে কিন্তু অসম উত্তৰ পূৰ্বাঞ্চলৰ সনাতনী সত্তাটোক কিন্তু ভাঙি থানবান কৰি দিব ইয়াৰ কাৰণে চৰকাৰক আমি আগতেও কৈছোঁ যে খ্ৰীষ্টিয়ান মিছনাৰীয়ে পৰিচালনা কৰা স্কুলসমূহত নাকি লগাবৰ সময় আহি গৈছে স্কুলৰ লগত ধৰ্ম শিক্ষাৰ লগত ধৰ্ম পৃথকীকৰণ কৰাৰ প্ৰয়োজন আহিছে সব খ্ৰীষ্টিয়ান মিছনাৰী স্কুলৰ পৰা গীৰ্জা বাহিৰ কৰিব লাগিব হয় তেওঁলোকে ধৰ্ম প্ৰচাৰ কৰক নহলে তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰত কাম কৰক এইবিলাক ক্ষেত্ৰত চৰকাৰে চকু নুখুলিলে অসমত ভূমিখণ্ড ভাৰতবৰ্ষৰ লগত থাকিব সনাতনী সত্তা নাথাকিব সনাতনী লোক নাথাকিব গতিকে আমি এতিয়া আজি উচিত সময় হৈছে আমি এই কথা আজি আলোচনা কৰিবলৈ দীক্ষিত শৰ্মা ডাঙৰীয়া মই ধন্যবাদ দিছোঁ এনেকুৱা এটা খুব জ্বলন্ত বিষয় এটা আজি আপোনালোকৰ সন্মুখলৈ আমাক আমন্ত্ৰণ জনাইছে ধন্যবাদ দিছোঁ ঠিক আছে মই পুনৰ আহিম আপোনাৰ ওচৰলৈ মই জুলা শৰ্মা বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ অপেনিং ৰিমাৰ্কত আপুনি কি ক'ব আপুনি যথেষ্ট জড়িত আপুনি সনাতনী যি বৈদিক আমাৰ ৰীতি নীতি আছে তাৰ আপুনি অধ্যয়ন কৰি থাকে আৰু তাৰ মাজত আপুনি বৰ্তমান পৰিস্থিতিটো আপুনি দেখা পাইছে আপোনাৰ অপেনিং ৰিমাৰ্কত আপুনি কি ক'ব হয় যোৱা 200 বছৰে যেতিয়াৰ পৰা খ্ৰীষ্টিয়ান লোকসকলে এই উত্তৰ পূৰ্বাঞ্চলত ভৰি দিলে তেতিয়াৰ পৰাই এনেধৰণে ভদ্ৰভাৱেৰে তেওঁলোকে যেনেদৰে আগ্ৰাসন কৰিছে মই ভদ্ৰভাৱেৰে এইকাৰণে কৈছোঁ সাজে পোছাকে তেওঁলোকে একদম সুন্দৰভাৱে আহি আমাৰ গোটেই ঠাইখন একদম এটা কেঞ্চাৰৰ দৰে বিয়পাই পেলালে গোটেইখন এইটো খ্ৰীষ্টানিটি আপোনাৰ খ্ৰীষ্ট ধৰ্মটো তেওঁলোকে যিদৰে বিহুৱাইছে আমাৰ দুৰ্বলতাটো চাই আমাৰ এই উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ দুৰ্বলতা তিনিটা দুৰ্বলতা প্ৰথমটো হৈছে পইচা পাতি লাগে মানুহক গতিকে তেওঁলোকে পইচাৰ প্ৰলোভন দি মানুহক ধৰ্ম কৰিছে ধৰ্ম পৰিৱৰ্তন কৰাইছে 2 নম্বৰতে তেওঁলোকে স্কুলত পঢ়াৰ সুবিধাখিনি দিছে লাগিলে ফ্ৰী পঢ়াইছে বেছিভাগকে একদম যিবিলাক জাগাত স্কুল কলেজ নাই তেনেকুৱা জাগাত শিক্ষাৰ জৰিয়তে তেওঁলোকে মানুহৰ মাজত এই ধৰ্মটোত সোমাই পৰিছে আকৌ অকল শিক্ষা নাইকিয়া ভিতৰুৱা অঞ্চল বুলি নাই কোৱা আমি গুৱাহাটীৰ নিচিনা জাগাতে কেইখন আমাৰ খ্ৰীষ্টিয়ান স্কুল আছে প্ৰত্যেকখন জাগাতে খ্ৰীষ্টিয়ান স্কুলসমূহ আছে তাৰ ওপৰতে আপোনাৰ আৰু যিটো আমাৰ ডাক্তৰী সুবিধা চিকিৎসাৰ ব্যৱস্থা ফ্ৰী চিকিৎসা দি যিদৰে বিনামূলীয়া চিকিৎসাৰ দ্বাৰা তেওঁলোকে মানুহবিলাকক এনেধৰণে লৈ আহিছে আমাৰ এইকেইটা দুৰ্বলতা আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ এই দুৰ্বলতাটো লৈ পেলাই অতি সুন্দৰভাৱে সোমাই পৰি এতিয়া এনেকুৱা এটা অৱস্থা হৈ গৈছে আমি যিফালেই চাওঁ সেইফালেই গীৰ্জা আৰু যিফালেই চাওঁ আমি হয় ঠিকেই কৈছে আপুনি এতিয়া শ্ৰী দীক্ষিত শৰ্মাই কৈছেই যে কেউফালে আমি হেৰি লৈ পেলাই মুছলমান লৈ পেলাই আমি গীৰ্জা তেওঁলোকৰ বাকী ধৰ্ম লৈ পেলাই আমি কৰি আছোঁ ঠিকেই কিন্তু তাৰ মাজতে খ্ৰীষ্টিয়ানসকলে আজি 200 বছৰে যেনেকৈ আমাৰ মাজত সোমাই পেলাই যিদৰে আমাক চেছ কৰি পেলাইছে একেবাৰে পংগু কৰি পেলাইছে আমি মাত মাতিব নোৱাৰা হৈ কৰিছে আমাৰ ল'ৰা ছোৱালীবিলাকক সৰুতেই লৈ লৈছে তেওঁলোকে স্কুলবিলাকত গীৰ্জা আছে আজি বৈশ্য ডাঙৰীয়াই কৈছে চৰকাৰে কেতিয়াবাৰ প্ৰায় এই ব্যৱস্থা ল'ব লাগিছিলে গীৰ্জাবিলাক বন্ধ কৰিব লাগে স্কুলবিলাকৰ প্ৰেয়াৰবিলাক যিবিলাক প্ৰাৰ্থনা কৰে প্ৰাৰ্থনাবিলাকত আমাৰ অসমীয়া বা সংস্কৃতৰ নোৱাৰি জানো কৰিবলৈ আমাৰ ভাৰতীয় সংস্কৃতিটো কিয় নাৰাখে আমাৰ ভাৰতীয় যিখিনি চলি আহিছে সেইবিলাকত ৰাখিব লাগে প্ৰাৰ্থনা তেওঁলোকে প্ৰাৰ্থনা কৰিব সেই প্ৰাৰ্থনাৰে আমাৰ ল'ৰা ছোৱালীক আগবঢ়াই লৈ যায় আৰু সেইদৰে হ'লে অকণমান দেৰিৰ কাৰণে হ'লেও আজি মই বহুত ল'ৰা ছোৱালীকে মন কৰিছোঁ সৰু ল'ৰা ছোৱালী ৰাস্তাইদি পাৰ হৈ যাওঁতেও গীৰ্জা দেখিলে এনেকৈ কৰি যায় এনেকৈ কৰে এইটো কিন্তু সেই বস্তুটো কিয় হ'বলৈ পাইছে সেইটো কিয় কৰিব লাগিব সেইদৰেই গৈ পেলাই অকণমান সৰু কথা এটাৰ পৰাই গৈ ডাঙৰলৈ তেওঁলোকে এই ধৰ্মটোৰ প্ৰতি সৰুৰে পৰা তেওঁলোকক আকৰ্ষণ কৰি পেলাইছে অকল সেয়া নহয় বিভিন্ন জাগাত মই কিছুমান জাগাত পাইছোঁ কিছুমান আহোম গাঁৱতো দেখিছোঁ প্ৰলোভন দিছে পইচাৰ প্ৰলোভন দি পেলাই দেওবাৰৰ দিনা সকলো কাম বাদ দি ছোৱালীবিলাকে তাতে যাবই লাগিব গীৰ্জালে তেওঁলোকক পইচা দিয়ে তেওঁলোকে যায় এইটো আজি কিছু বছৰৰ আগৰ কথা হয়তো 20-25 বছৰমানৰ আগতে মই যিখিনি পাইছোঁ তেনেকুৱা অঞ্চলত
এনেধৰণৰ পাইছোঁ বহুতখিনি লোকেই সেইদৰে ধৰ্ম পৰিৱৰ্তন লাহে লাহে হৈ গৈছে, পইচা দিছে হৈছে। আৰু এইদৰে কি হৈছে আমাৰ অকল অসমখনত এতিয়া চাওকচোন মাজুলীৰ নিচিনা এখন জাগাত আমাৰ সদায় কৈ আছে প্ৰত্যেকটো টকশ্বতে এই বিষয়টো লৈ পেলাই আহিলেই কয় যে মাজুলীত ইমানখিনি গীৰ্জা হ'ল, কিন্তু গীৰ্জা হ'ল তাক বন্ধ কৰাৰ ব্যৱস্থা কোনে কৰিছে? আমি কৈ থাকিলে নহ'ব, আমি ভালদৰে ধৰিব লাগিব, চৰকাৰকো ধৰিব লাগিব আৰু মানুহবিলাক সজাগ হ'ব লাগিব। কাৰণ কোনদিনা ক'ত যাম আমি? এফালে মুছলমানে হেঁচা মাৰি ধৰিব, আনফালে তলে তলে গোটেই খ্ৰীষ্টিয়ানে আমাক লৈ পেলাইছে, আমি ক'ত যাম? শেষত আমাৰ কি হ'ব? আমাৰ পিছৰ সময়ত আমাৰ নতুন প্ৰজন্মই পিছৰ প্ৰজন্মই আমাক নুদুখিব জানো? আজি যদি আমি নিচিঞৰোঁ, আজি যদি আমি এইবিলাকৰ প্ৰতিবাদ নকৰোঁ, পিছৰ প্ৰজন্মই আমাক দুখিব। হয়, আপুনি যদি ঐতিহাসিক দৃষ্টিৰ ফালৰ পৰাও যদি চাই, মই যদি ভুল নহয়, মোৰ যদি যিমান মনত আছে বা মই যদি ভুল নহয়, মোৰ অধ্যয়নটো যদি ভুল হোৱা নাই, আমাৰ ইয়াত যিসকল ভূমিপুত্ৰ খিলঞ্জীয়া আমাৰ এইখন ভূমিত আছে, তেওঁলোক প্ৰথমতে অনাৰ্য আছিলে। প্ৰথম অৱস্থাত আহোম ৰজাৰ অহাৰ সময়ত তেওঁলোক অনাৰ্য আছিলে আৰু তেওঁলোক শিৱৰ উপাসক আছিলে। আৰু পিছত আহোম ৰাজাৰ অহাৰ পিছত যেতিয়া শাক্ত হ'ল, তেওঁলোকো শাক্ত হ'ল আৰু তাৰপিছত তেওঁলোকে দেৱী উপাসনা আৰম্ভ কৰিলে। তাৰমানে ইয়াত খিলঞ্জীয়া ভূমিপুত্ৰ যিখিনি আছিলে তেওঁলোকৰ উপাসনা শিৱ আছিলে, উপাসক শিৱ আছিলে আৰু তেওঁলোক সদায় তাৰমানে সনাতনী সংস্কৃতিৰ লগত জড়িত থকা মানুহ আছে। কিন্তু এতিয়া আপুনি চাব BTAD বহুত অঞ্চলত যাওক, আপুনি বিভিন্ন অঞ্চলত যাওক, বিভিন্ন মানুহৰ ঘৰত ষ্টাৰ ওলমি থাকে। তাৰমানে এইটো ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকক ধৰ্মান্তৰণটোতো কৰা হৈছে, এইটোতো প্ৰমাণ হয়েই, ইয়াতো আৰু বেলেগকৈ ক'বলগীয়া নাই। ইতিহাসে কয়, অসমৰ ইতিহাসে কয় যে তেওঁলোক কেনেকৈ অনাৰ্যৰ পৰা আৰ্য হ'ল। প্ৰথমে শিৱৰ উপাসক আছিল, তাৰপিছত তেওঁলোক কেনেকৈ আহোম ৰজাৰ শৰণত অহাৰ পাছত শাক্ত হোৱাৰ পিছত তেওঁলোক কেনেকৈ দেৱীৰ উপাসক হ'ল। তাৰমানে সনাতনী সংস্কৃতিকে তেওঁলোকে ফ'ল' কৰি আহিছিলে ইমান দিনে। কি কয় বলেন বৈশ্য ডাঙৰীয়া? এই কথাখিনি ইয়াততো কোনো দ্বিমত নাই যে সনাতনী সত্তা যিটো, সনাতনী পন্থা যিটো, এইটো হ'ল হাজাৰ হাজাৰ বছৰ আগৰ। আৰু খ্ৰীষ্টিয়ানৰ যীশু খ্ৰীষ্টৰ আপোনাৰ ধৰক 2025 বছৰ আমি কাউণ্ট কৰিব পাৰোঁ। ঠিক সেনেদৰে ইছলামো কিমান বছৰ আমি সকলোৱে কাউণ্ট কৰিব পাৰোঁ। কিন্তু আৰু সকলোৰে এই দুইটা ধৰ্মৰে প্ৰৱৰ্তক আছে, সনাতনৰতো কোনো প্ৰৱৰ্তকেই নাই। এইটো এটা চলি অহা, এটা অনাদি কালৰ পৰা চলি অহা আৰু অনন্ত কাললৈকে চলি থকা এটা প্ৰবাহমান সোঁত। গতিকে এই গোটেই বিষয়বিলাক অতি স্পষ্ট। কেৱল আমি সনাতনীসকলৰ সমস্যাটো কি হৈছে, আমি নিজৰটোক বাদ দি আমি বেলেগৰ বস্তুটোৰ বেছি গুণ প্ৰশংসা কৰোঁতে কৰোঁতে আমি নিজস্ববিলাক হেৰুৱাবলৈ লৈছোঁ। আজি ইমানবোৰ আমাৰ উৎসৱ পাৰ্বণ থকাৰ পিছতো আমি খ্ৰীষ্টমাছ 31 ডিচেম্বৰত আমি আত্মহাৰা হৈ যাওঁ। আমি নিজৰ যিবিলাক স্বকীয় সংস্কৃতি আছে, যিবিলাক চহকী সংস্কৃতি আছে, এই সংস্কৃতিৰ প্ৰতি কিন্তু আমি উদাসীন, বা এই সংস্কৃতিটোক আমি এটা পাশ্চাত্য ৰূপ বা আধুনিক ৰূপ দি এইটোক বিকৃত কৰাৰ আমি প্ৰয়াস ঠিকেই কৰিছোঁ। কিন্তু যীশু খ্ৰীষ্টৰ এই মেৰী খ্ৰীষ্টমাছ কওক আপুনি, বা এই 31 ডিচেম্বৰ কওক, আমাৰ বৰ্ষপূৰ্তি হ'ব আপোনাৰ চৈতৰ শেষত বহাগৰ আগত। কিন্তু আমি বৰ্ষপূৰ্তি পশ্চিমীয়া সভ্যতাৰ লগত মিলাবলৈ গৈ আমি বৰ্ষপূৰ্তি 31 ডিচেম্বৰত কৰি দিওঁ, না ভূত না চুত কথা কিছুমান। মানে আমি পাশ্চাত্যৰ প্ৰতি ধাৱমান, বেলেগক মানে আমি কপি কৰোঁতে কৰোঁতে এনেকুৱা হৈ গ'ল আমি নিজস্ব সকলোবিলাক পাহৰিবলৈ ল'লোঁ। আৰু আমাৰ অভিভাৱকবিলাকৰ চূড়ান্ত এইটো ক্ষেত্ৰত গাফলতি আছে। আমি নিজৰ ধৰ্মীয় সংস্কৃতিৰ কথাবিলাক ল'ৰা ছোৱালীক শিকাবলৈ এৰি আমি ল'ৰা ছোৱালীক এজন ফাদাৰে আৰু এগৰাকী নানে তেওঁলোকক মানুহ কৰি তুলিব, তেওঁলোকক একদম যোগ্য কৰি তুলিব বুলি আমি ঠিকা দি দিছোঁ। তাৰ ফলশ্ৰুতিত আজি সেই ল'ৰাজন সেই খ্ৰীষ্টিয়ান মিছনাৰীৰ পৰা শিক্ষা দীক্ষা লৈ খ্ৰীষ্টিয়ান ধৰ্মটোৰ প্ৰতি, ফাদাৰ আৰু নানৰ প্ৰতি এটা দুৰ্বলতা থাকি তেওঁলোকে সমাজৰ যিবিলাক জেগাত তেওঁলোকে নিজৰ দায়িত্ব, কোনোবা DC হৈ আছে, কোনোবা SP হৈ আছে, কোনোবা মন্ত্ৰী হৈছে, কোনোবা চিফ হৈছে, কিবা ডিপাৰ্টমেণ্টৰ চিফ হৈছে, তেওঁলোকৰ সদায় সেই খ্ৰীষ্টিয়ান মিছনাৰী স্কুলৰ পৰা যিহেতুকে পঢ়ি আহি তেওঁলোকে সেই জেগাত উপনীত হৈছে। গতিকে তেওঁলোকৰ সদায় সেই দুৰ্বলতাটো আছে। আৰু তাৰ কাৰণে আমিবোৰে যদি কেতিয়াবা সজোৰে প্ৰতিবাদো কৰোঁ, এই প্ৰতিবাদবিলাক তেওঁলোকে উফৰাবৰ কাৰণে এনেকুৱা ধৰণৰ আমাৰে সনাতনী সত্তাৰ মানুহসকলক তেওঁলোকে ব্যৱহাৰ কৰিবলৈ সুবিধা পাইছে। তাৰোপৰি আমাৰ চকুৰ আগত ঘটি থকা কিছুমান ঘটনা আমি দেখিও নেদেখাৰ ভাও ধৰাৰ ফলত আজি এনেকুৱা হৈছে। মই এটা সৰু উদাহৰণ আপোনালোকৰ সন্মুখত দাঙি ধৰিছোঁ। আজি 4 বছৰ আগত মৰাণৰ ডুমৰ দলঙত ৰঞ্জন চুতীয়া বুলি এজন, তেওঁ বিশ্ব আৰোগ্য ক্ষেত্ৰ এখন তাতে খুলি লৈ, গীৰ্জা এটা খুলি লৈ, তাত বিশ্ব আৰোগ্য ৰোগ নিৰাময় কেন্দ্ৰ খুলি লৈ, তাত তেওঁ সকলোকে যিমান বেমাৰী আহে, ৰোগী আহে, তেওঁ তাত ট্ৰিটমেণ্ট কৰি ভাল কৰে। আৰু তেওঁ ভাল কৰাৰ পিছত তেওঁলোকক খ্ৰীষ্টিয়ান ধৰ্মলৈ ধৰ্মান্তৰিত কৰে। আৰু তেনেকুৱা ভিডিঅ' পাব্লিছ হৈছে য'ত নেকি
পুলিচ অফিচাৰেও গৈ জোতা পিন্ধি খোল বজাই তাত সংকীৰ্তন কৰিছে, কীৰ্তন কৰিছে। এই যে কীৰ্তন নাম প্ৰসংগ কৰিছে, ইয়াত কীৰ্তনৰ পৰাই কীৰ্তনটো লৈছে, কেৱল তাত কৃষ্ণৰ ঠাইত যীশু শব্দটো লগাই দিছে। আৰু এইবিলাক হোৱাৰ পিছত প্ৰুফ অহাৰ পিছত সকলো তথ্য লৈ আমি আৰক্ষীৰ গোচৰ ৰুজু কৰিলোঁ, কিন্তু গোচৰো এৰেষ্ট কৰিবৰ কাৰণে আমি আকৌ প্ৰেছ মিট দিবলগীয়া হ'ল বা প্ৰেছাৰ দিবলগীয়া হ'ল। আৰু আজি এইটো কৰোণাৰ আগৰ ঘটনা, তাৰপিছত ৰঞ্জন চুতীয়াৰ সেই দোকানখন বন্ধ হ'ল। আৰু এনেকুৱা দোকান অসমত চুকে কোণে চলি আছে, গুৱাহাটীৰ গলিয়ে গলিয়ে চলি আছে। গতিকে চৰকাৰ প্ৰশাসন সজাগ হ'ব লাগিব। আমি সমাজত কাম কৰি আছোঁ, আমি কেৱল যেনেকৈ গৃহস্থই কুকুৰ পুহিছে, কুকুৰে চোৰৰ আহাৰ আগজাননী দিয়ে, আমি তেনেকৈ চৰকাৰক ভুকি কিনে আমি চিঞৰি সজাগ কৰিব পাৰোঁ। চৰকাৰ যদি সজাগ নহয় শুই থাকে, তেতিয়াহ'লে আমি নিশ্চিতভাৱে চোৰৰ কবলত পৰিম, আমি নিশ্চিতভাৱে বিপদৰ কবলত পৰিম। আৰু আজি অৰুণাচলত যিটো ঘটনা হৈছে, আপোনালোকৰ যিখিনি তথ্য দিছে, গোটেইখিনি ডাটা দিছে, তাত 30% বুলি কৈছে। মোৰ 30% আছেনে নাই এইটো ডাউট আছে, তথাপি মই ডাটাটোতে ধৰি ল'লোঁ বাৰু। 30% খ্ৰীষ্টিয়ানে আজি খ্ৰীষ্টিয়ান লেণ্ড বুলি, বিলংছ টু যীশু বুলি তেওঁলোকে দাবী উত্থাপন কৰিব পৰা হৈছে। য'ত অসমত কিন্তু আজি কিমান শতাংশ খ্ৰীষ্টিয়ান আছে, আৰু সেই গোটেইখিনি খ্ৰীষ্টিয়ানৰ লগত যিখিনি হিন্দু পৰিয়ালত আছে, কিন্তু খ্ৰীষ্টানৰ হকে আমি নজনাকেই কিছুমান কাম কৰি আছোঁ। তেনেকুৱাকৈ যদি ধৰি লওঁ, আমাৰ দুৰ্বলতা, মোৰ ঘৰত নহয় যদিও মোৰ কাষৰ চুবুৰীয়াৰ ঘৰত হিন্দু পৰিয়াল, কিন্তু তেওঁলোকৰ সেই চান্তা ক্লজ ওলোমাব, ল'ৰা ছোৱালীৰ ডিমাণ্ড, সেই চকলেট বান্ধিব, এইবিলাক অপসংস্কৃতি কিছুমান তাত চলি আছে। আৰু এটা মই এড অন কৰিব বিচাৰিছোঁ, আমি অকণমান শিকিব লগা আছে, বহুত শিকিব লগা আছে। আপুনি চাব, আজি দুদিনৰ আগত ফাকুৱা হৈ গ'ল। ফাকুৱাত গোটেই অসমত কি অৱস্থা হৈছে, যুৱ প্ৰজন্মৰ কি ধৰণৰ উচ্ছৃংখলতা। মই কৈছোঁ তাকে আধুনিকৰণ কৰিব গৈছে আমাৰ চহকী সংস্কৃতি। আচলতে হৈছে কি, আচলতে হৈছে কি, আমাৰ যিটো সনাতন বিচাৰধাৰা, এই বিচাৰধাৰা এইটো আমাৰ মানুহৰ মাজত ভালদৰে সোমাই পৰা নাই। এতিয়া নতুনকৈ যেন সনাতন এটা মানে জাগৰণ হৈছে, এতিয়া ঠিক তেনে অনুভৱ হয়। বহুত মানুহ আমি কেতিয়াৰ পৰা, আজি আমি সৰু থাকোঁতে আমি জন্ম তিথি পাতিছিলোঁ, কিন্তু আজিকালি বাৰ্থডে পতা হয়। ঠিকে আছে, চাকি আমাৰ অগ্নিদেৱতাক সদায় কেতিয়াও পোহৰটো সদায় আমি পোহৰত আমি সকলো কাম কৰোঁ, আন্ধাৰ আমাৰ কথা নহয়। তেওঁলোকৰ সংস্কৃতি আমাৰ মানুহে আদৰি লৈছোঁ কি, আমি মমডাল ফুক মাৰি ফুৱা পেলাই তাৰপিছত আমি কেকটো কাটোঁ। কেক কাটিব পাৰে, যি মন যায় সকলো কৰক, কিন্তু আমি ল'ৰা বা ছোৱালীটোৰ নামত যদি আমি চাকি গছ জ্বলাওঁ, ইহঁতৰ সকলো বন্ধুবৰ্গৰ আগত যে আমি চাকি গছ জ্বলাওঁ, ল'ৰা ছোৱালীটোলৈ সেই বাৰ্তাটো যাব যে আমাৰ এইটো সনাতন বিচাৰধাৰা, এইটো আমি এইটো বিষয়টো হয়। এই বিষয়বিলাক আমাৰ মাজৰ পৰা হেৰাই গৈছে। আজি কিছু বছৰৰ পৰা আমি এই বস্তুবিলাক, লোকৰ বস্তুবিলাক আমি বেছি ধুনীয়া দেখোঁ, বেছি ভাল দেখোঁ। মানে হয়, তাৰ মাজত মই এড অন এটা কৰিব লাগিব। শেহতীয়াকৈ যি ধৰণৰ পৰিস্থিতি, আজি আপুনি চাওক, একেবাৰে যুৱ প্ৰজন্ম ফাকুৱাৰ কেইদিন আপুনি চাব নোৱাৰা, গুৱাহাটীত চাব নোৱাৰা। এই কথাটোতেই মই ক'ব বিচাৰিছোঁ, মই অলপ উন্নতিয়াই গৈছিলোঁৱে যে আমি সনাতনী সত্তাৰ যিসকল লোক আছোঁ, আমি আত্মবিশ্লেষণ কৰাৰ কিন্তু সময় ইতিমধ্যে পাৰ হৈছে। কাৰণ কিয়, আমি প্ৰতিটো উৎসৱকে আমি আধুনিকতাৰ নামত আমি জলাঞ্জলি দিছোঁ। উৎসৱৰ যিটো মৰ্ম আছিল, উৎসৱৰ যিটো গুৰুত্ব আছিল, এই গুৰুত্বটো লোপ পাই গৈছে। আজি ফাল্গু উৎসৱ, এই ফাল্গু উৎসৱৰ আবিৰৰ যিটো তাত গুৰুত্ব আছিলে, সেই গুৰুত্ব গৈ বোকা আৰু টমাটো ডেন্সত যেতিয়া শেষ হৈছে, আৰু তাত যেতিয়া নিচাই ক্ৰিয়া কৰিছে, তাৰপিছত যেতিয়া অশ্লীলতাই স্থান পাইছে, তেতিয়াহ'লে নিশ্চিতভাৱে তাত সনাতনী সত্তাটো নোহোৱা হৈছে। তাত আধ্যাত্মিক যিটো পবিত্ৰতা, যিটো আমি শ্ৰীকৃষ্ণৰ সেই ফাল্গু যি উৎসৱ, সেই উৎসৱৰ যি পবিত্ৰতা আছিল, সেই পবিত্ৰতা ম্লান হৈছে। গতিকে তাৰপিছত এনেকুৱা খ্ৰীষ্টিয়ান মিছনাৰীৰ লোকসকলে আমাক ইটিকিং মস্কৰা কৰিবৰ কাৰণে সুবিধা পাইছে। গতিকে আমি যিসকলে হিন্দুত্বৰ হকে কাম কৰি আছোঁ, সনাতনী সত্তাৰ হকে কাম কৰি আছোঁ, আমি কিন্তু সমালোচনা কৰাৰো সময় আছে, আমি থল আছে, আমি সমালোচনা কৰিব লাগিব। আপুনি যিটো কথা কৈছে যে আমি কিছু কথা চিন্তা কৰিব লাগিব, একচুৱেলি এইটো সঁচা কথা যে সমান্তৰালভাৱে আমি যেনেকৈ প্ৰতিৰক্ষাৰ এটা প্ৰতিৰোধৰ এটা আমি বেৰ এখন তৈয়াৰ কৰিব লাগিব, ঠিক তেনেকৈ নিজক ৰিফৰ্ম কৰাৰ কাৰণে, নিজৰ চহকী আৰু স্বকীয় সংস্কৃতিটো অক্ষুণ্ণ ৰখাৰ কাৰণে, তাৰ পৰম্পৰাটো বজাই ৰখাৰ কাৰণেও আমি কিন্তু সমান্তৰালভাৱে কাম কৰাৰ প্ৰয়োজন আছে বুলি মই ভাবোঁ। কাৰণ এতিয়া তাৰ মাজতে হ'ব, আৰু এটা মই উনুকিয়াই দিছোঁ, এতিয়া আমি ফাকুৱাত দেখিলোঁ, অহা মাহত বিহু হ'ব, আৰু 15-20 দিনৰ পিছত বিহু হ'ব। আৰু বিহু থলীসমূহত কি ধৰণৰ বোকা ডেন্স হ'ব, উপদ্ৰামী, কি ধৰণৰ উপদ্ৰৱ, লাজ লগা অৱস্থা। সেনেকুৱা ঠাইত লাহে লাহে কি হ'ব, ভাল মানুহ বিহুৰ পৰা দূৰলৈ যাব, বিহুৰ পৰা আঁতৰি যাব তেওঁলোক। এতিয়া এনেকুৱা এটা হৈ গৈছে যেন কাপোৰ কানি খুলি আপুনি বিহু তলিত বোকাত নাচিলেহে বিহু হ'ব। সেইটো কেনেকুৱা ধৰণৰ সংস্কৃতি মই আজিলৈকে বুজি নাপালোঁ।
মানুহে আমাৰ সংস্কৃতিয়ে শিকায় ভদ্ৰতাৰে থকা আৰু ভদ্ৰতাৰে আমি নিজৰ উৎসৱ উদযাপন চৰকাৰকো কিন্তু এই ক্ষেত্ৰত আমি অনুৰোধ জনাওঁ নিশ্চিত চৰকাৰে কঠোৰভাৱে এনেকুৱা চিন য'ত দেখিছে যোনে এনেকুৱা নাযায় কঠোৰভাৱে তেওঁলোকক বেটাব লাগে তেওঁলোকক ভৰোৱাৰ কিবা ব্যৱস্থা কৰিব লাগে নহ'লে সংস্কৃতি ৰক্ষা নপৰিব কঠোৰ হ'ব লাগিব কিন্তু আমি কিছু পৰিমাণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কঠোৰ হোৱা দেখিছোঁ কিন্তু তেওঁ আৰু কঠোৰ হোৱাৰ প্ৰয়োজন আছে প্ৰয়োজনত তেওঁ দৰকাৰ হ'লে ভোটৰ স্বাৰ্থ চিন্তা নকৰি হ'লেও কঠোৰ হৈ সংস্কৃতি বচোৱাৰ গুৰু দায়িত্ব তেওঁৰ ওপৰত আছে গতিকে তেওঁক আমি আহ্বান জনাইছোঁ অনুৰোধ আপুনি বিহু থলীসমূহত বিহুৰ ফাংচনসমূহত আপুনি ভদ্ৰতা আৰু তাক জাষ্টিফাই কৰা মানুহ আছে 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 মই আচৰিত হওঁ যে সেই এওঁলোকে কাপোৰ কানি খুলি নাচ বাগ কৰিছে বৰ ভাল কাম কৰিছে আৰু অধিকাৰ আছে তেওঁলোকৰ গণতান্ত্ৰিক বিভিন্ন কথা ক'বলৈ আহিব এইবাৰ মই মাজতে অপ্ৰাসংগিক হ'লেও কথাটো কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মই তেওঁৰ গুণানুকীৰ্তন কৰা নাই কিন্তু তেওঁ এই বনভোজস্থলীত যিটো SOP উলিয়াইছে তাৰ পৰা বহুত নিয়ন্ত্ৰণ হৈছে এই বিহুৰ এই বোকা ডেন্সৰ ওপৰতো SOP উলিয়াবলৈ আপোনাৰ এই মাধ্যমৰ জৰিয়তে মই তেখেতক মানে যদি কোনোবা অনুষ্ঠানত তেনেকুৱা হয় দিনাখনে সেই বিহু কমিটিৰ ওপৰত একশ্যন হ'ব আৰু বিহুটো বন্ধ কৰি দিব হয় ঠিকে তেতিয়াহে হ'ব ঠিকেই হৈছে আৰু যিটো অশ্লীলতা হৈছে সেইটো কেৱল এই ল'ৰা ছোৱালীখিনিয়ে যিখিনি কৰিছে সেইটোৱে নহয় যিসকলে গান গাই তেখেতসকলেও উৎসাহ যোগাইছে যিটো দেখা গৈছে আমি এইটো কি দেখিছোঁ ভিডিঅ'বিলাক আহে তাত দেখিছোঁ তাত দেখোঁ যে যিসকলে কিছুমান ধৰক ভাল গান গোৱা কোনোবা হেৰিয়েও বা কোনোবা হেৰিয়ে এইটো এনকাৰেজ কৰিছে ল'ৰা ছোৱালীবিলাকক এই এনকাৰেজটো কিয় কৰিব লগা হৈছে এইটো কৰাটো মানে এইটো বিষয়টো তেওঁলোকে নাজানে নেকি এইটো বিষয়টো জানিব লাগে আমি এখন সভ্য সমাজৰ মানুহ আমাৰ সমাজখন আগবঢ়াই তাকেতো কৈছোঁ ইমান ডাঙৰ ডাঙৰ গীতিকাৰ আছে ইমান সুন্দৰ আমি সৰুতে এতিয়া আনন্দ ফূৰ্তি হয় এতিয়াও নাচে সকলোৱে নাচে কিন্তু ভদ্ৰতা ৰাখি এটা সীমাৰ ভিতৰত আৰু তাত অশ্লীলতা নাই তাত কোনো এইবিলাক নাই যি কিছুমান হৈছে এতিয়া উদণ্ড কেউপিনে উদণ্ড হৈছে এই পৰিস্থিতিবিলাক বুজি পোৱা নাই সনাতনৰ নাম বুলি কৈ পেলাই তেওঁলোকে যি উৎসৱ পাৰ্বণ কৰিবলৈ গৈছে সেই উৎসৱবিলাকে আমাৰ আচলতে সঁচা কথা ক'বলৈ গ'লে আমাৰ উইক পইণ্টৰ কাৰণে এই দুৰ্বলতাৰ কাৰণে বাকীবিলাকে অলপ সুবিধা পাইছে এইটো এটাইতকৈ ডাঙৰ কথা আৰু আমাৰ মানুহবিলাকক চকুত লগাইও দিয়া হৈছে কিয়নো আমাৰ ল'ৰা ছোৱালীবিলাক যায় খ্ৰীষ্টিয়ান স্কুলবিলাকলৈ সৰ্বসাধাৰণতে খ্ৰীষ্টিয়ান স্কুলবিলাকেই যেন ভাল এনেকুৱা এটা হৈছে সৰু সৰু জেগাবিলাকতো খ্ৰীষ্টিয়ান স্কুল চকুত এখন পৰ্দা দি দিছে আমাৰ সনাতনৰ যিখিনি ভদ্ৰতা আমাৰ যিটো সংস্কৃতি আমাৰ যিটো বিচাৰধাৰা আমাৰ যিটো ৰীতি নীতি এইবিলাকক যেন অলপ হ'লেও হেয় প্ৰতিমা কৰা গৈছে এনেকুৱা হৈছে আৰু এতিয়া চাওক অকল এইটোৱেই নহয় 31st তেখেতে কৈছে এতিয়া 31 ডিচেম্বৰ 31 তাৰিখৰ ৰাতিটো কেনেকুৱা এটা অৱস্থা হয় ওলাবলৈ মানুহৰ চিন্তা দেৰি হ'লে সকলোৰে চিন্তা হয় আমি এতিয়া দেৰিকৈ ক'ৰবাৰ পৰা আহিম চিন্তা লাগে আহিব নোৱাৰোঁ এইটো সকলোৰে হৈ গৈছে গোটেই মানে অসমখনত বুলি কৈছোঁ মই এতিয়া এই বিষয়বিলাক আহিছে আজি মই অৰুণাচলৰ মানুহৰ লগত আজি কথা পাতিছোঁ তেখেতসকলে কৈছে আহক আপোনালোকে আমি কাম কৰোঁ একেলগে কাম কৰোঁ আমি আমাৰ লগত আহক আমিও কাম কৰোঁ এই বিষয়টোত এইটো সঁচাকৈ এইটো বৰ ডাঙৰ কথা তেওঁলোকৰ যে ল'ৰা কিছুমান মানে আগবাঢ়ি আহিছে এইটো ৰোধ কৰিবৰ কাৰণে কালি এই যিটো হৈছে তাত তেওঁলোকে মানুহ আনি গোটাই লৈছেহি সেইডোখৰ ঠায়ে গোটেইখিনি যে খ্ৰীষ্টিয়ান মানুহ সেইটো নহয় তাত আনি ইটানগৰৰ ওচৰ সেই সৰু ভিলেজখনত গাঁওখনত আনি পেলাই সকলোকে গোটাই লৈছেহি আৰু সেইটো কৰি পেলাই তেওঁলোকে কামখিনি কৰিছে কিন্তু লগে লগে তেওঁলোক সজাগ হৈছে এইটো বৰ ডাঙৰ কথা হৈছে আৰু আমিও বস্তুটো এতিয়া তেখেতসকলকো আমি ধৰিব লাগে আমাৰবিলাকৰটো কৰিব লাগে কাৰণ এতিয়া চাওক মিজোৰামত প্ৰায় গোটেই সকলোবিলাকেই খ্ৰীষ্টিয়ান হৈ 90% তাত চাকমাসকল আছে খুব কম চাকমা আছে আৰু যিখিনি বেংগলী আছে বা বঙালী মানুহ আছে বা অসমীয়া খুব কম আছে সেইসকলে মানিছে আনকি শেহতীয়াভাৱে যেতিয়া 2023 চনত মিজোৰামৰ বিধানসভা ইলেকশ্যন হৈছিল কাউণ্টিঙৰ ডেট সলনি কৰিব লগা হৈছিল কাৰণ প্ৰথম ঘোষণাটো দেওবাৰ পৰিছে হয় প্ৰে ডে কাৰণে কাউণ্টিং সলাবলগীয়া হৈছে তাৰ লগতে আৰু কেইখনমান ৰাজ্যতো হৈছিলে মিজোৰামত এদিন পিছুৱাই দিছিলে এনেকুৱা ধৰণৰ পৰিস্থিতি মই আৰু এটা কৈছোঁ দেই এতিয়া লাহে লাহে সেই ঠাইবিলাকত মন্দিৰবিলাক বন্ধ কৰিবলৈ যোৱা নিচিনা হৈছে এতিয়া দেখিছে চেৰাপুঞ্জীত যিটো আমাৰ শিৱ মন্দিৰ এইটোত আছিলে সেইটো বন্ধ আজি পূজা হ'বলৈ দিয়া নাই যোৱা মাহৰ পৰাহে পূজা আৰম্ভ হৈছে এইটো যোৱা শিৱৰাত্ৰিৰ পৰা পূজা আৰম্ভ হৈছে
সেইটো অৱশ্যে আমাৰ এটা ইয়াৰে মানুহে হেৰি গৈ পেলাই মানে মোৰ প্ৰশ্নটো এইটো হ'ল যে মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ যে ইয়াত মানে পূৰ্বৰ চৰকাৰসকলৰ নিৰ্লিপ্ততাও এটা কাৰণ নেকি আজি পৰিস্থিতি পোৱাটো একদম হয় পূৰ্বৰ চৰকাৰে এতিয়াৰ চৰকাৰক মই দুখ নিদিওঁ কাৰণ এতিয়াৰ চৰকাৰে যিটো পাইছে একেবাৰে বেয়া অৱস্থা এটাত পাইছে কিন্তু আগৰ চৰকাৰসকলে তেওঁলোকে নিজক লৈ ব্যস্ত থাকিলে প্ৰত্যেকেই নিজক লৈ ব্যস্ত থাকিলে এতিয়াৰ বুলি মই নকওঁ স্বাধীনতাৰ পাছৰ পৰা যিমানখিনি চৰকাৰ হৈছে প্ৰথম অৱস্থাত তেখেতসকলে অৱশ্যে ৰাজনীতিটো হয়তো গমেই পোৱা নাছিলে কিন্তু আজি এটা সময়ত আমাৰ গোটেইকেইখন ৰাজ্য একেলগ আছিলে কিন্তু আজি ভাগ কিয় হ'বলৈ পালে তেতিয়া আমাৰ হিন্দুৰ সংখ্যা বহুত বেছি সকলো ৰাজ্যতে হিন্দুৰ সংখ্যা বহুত বেছি আছিলে এতিয়া মিজোৰামতো লুচাই হৈ থকালৈকে আপোনাৰ বহুত মানুহে যেতিয়াৰ পৰা মিজোৰাম হৈ গ'ল মানে মিজোসকলৰ লেণ্ড তাৰমানে মিজোৰাম মানে মিজোসকলৰ লেণ্ড যেতিয়া হৈ গ'ল তেতিয়াৰ পৰা আপোনাৰ খ্ৰীষ্টিয়ান কেওফালে উঠি পৰি লাগিলে কিন্তু এইটো কিয় হ'বলৈ পালে আমাৰ মানুহৰ কিছুমান ক'বলৈ ভুল হ'লেও আমাৰ মানুহে সেই লোকসকলক অলপ হেয় ভাৱ কৰে কিছুমান মানে ছেকেণ্ড গ্ৰেড হিচাপত ৰখা নিচিনা কৰিছিলে বিধানসভাটো বহুত কথা আছে সেই সময়ৰ কথাবিলাক যেতিয়া চোৱা যায় ভালদৰে আমি যদি ইতিহাসখিনি ভালদৰে চাওঁ পুৰণি নিউজ পেপাৰবিলাক বাতৰি কাকতবিলাকত যদি অধ্যয়ন কৰা যায় তেতিয়া সেই বিষয়বিলাক দেখা যায় আৰু এটা হয় কি অকল সেয়ে নহয় আমাৰ যিটো সেই সময়ত যিটো ভাষা লৈ পেলাই কথা হৈছিলে তেওঁলোকে খুব চেষ্টা কৰিছিলে অসমীয়া আজি অৰুণাচলত হেৰি ভাষাটো কিয় ল'লে হিন্দী ভাষাটো কিয় ল'লে বহুত জোৰ কৰি হিন্দী শিকিছে এবাৰ অৰুণাচলৰ এজন আজি কিছু বছৰৰ আগতে 8-10 বছৰমানৰ আগৰ কথা নেকি অৰুণাচলত বিশেষ কথাত যাওঁতে তাত হোম মিনিষ্টাৰজনে তেখেতে মানে সৰুৰে পৰা অসমীয়াতে পঢ়া কিন্তু ইমান তেওঁলোকৰ দিগদাৰী হৈছিলে হিন্দী নতুনকৈ শিকি নতুন কৰিব লগা হৈছে কিন্তু এই বিষয়বিলাক কেলে হ'বলৈ পালে আমাৰ মানুহৰ ভুলৰ কাৰণেই হ'বলৈ পালে এইটো এতিয়া নাগাসকলে নাগামিজ কয় ঠিকে একদম আগৰ পৰা কয় আপুনি বহুত যুগৰ আগৰ পৰা কয় যেতিয়াৰ আহোম ৰজা আছিলে তাৰ আগতো নগাসকলে নাগামিজ ভাষাটো কৈয়ে থাকে তেনেকৈ এটা মিহলি ভাষা আৰু সেই ভাষাটোৱে চলি গৈছিলে ভালদৰে সকলোৱে বুজে কিন্তু এতিয়া তেওঁলোকে সেইবিলাক ভাষাত গুৰুত্ব নিদিয়ে দুই এক খুব কম দিয়ে সেইদৰে প্ৰত্যেকে আপুনি এতিয়া মেঘালয়ত চাওকচোন মেঘালয় কিমানখিনি লোক হিন্দু আছিলে সেই সকলোবিলাক গ'ল সকলো বেছিখিনিয়ে গ'ল এতিয়া আমি তাত গৈ কিবা এটা কৰিবলৈ চিন্তা হোৱা হ'ল এতিয়া যোৱা মাহৰ পৰা এতিয়া মন্দিৰটো আকৌ আৰম্ভ হৈছে মিজোৰামতো আকৌ নতুনকৈ ভালকৈ পূজাবিলাক আৰম্ভ কৰিবলৈ গৈছে মানুহবিলাকে চিন্তা কৰিছে এনেকুৱা কথাবিলাক এতিয়া মানে লাহে লাহে আমাৰ অসমখনো হৈ আহিব অসম যিদৰে আপোনাৰ শিপাইছে কেওপিনে যিদৰে শিপাই আহিছে মানে এতিয়া আপুনি চাওক BTRDত চাওক আপুনি বড়ো সকলৰ জেগাখিনিত চাওক কিমান সংখ্যক মানে প্ৰতিডোখৰ জেগাই আপোনাৰ খ্ৰীষ্টিয়ান লোকসকলে লোৱা তাৰ মাজত এইবিলাক হিন্দুসকল বহুত আছে বহুতে ভয়তে কৰে তাত বহুতে আকৌ পইচা পাবৰ কাৰণে তালেও যায় এইটোও ৰাখিছে দুটা কথা হৈছে এতিয়া সেই বস্তুবিলাক আমাৰ চৰকাৰে এই বিষয়বিলাকৰ ওপৰত বিশেষভাৱে ল'ব লাগে সেই অঞ্চলবিলাকত ভিতৰুৱা অঞ্চলবিলাকতো সৰু স্কুলবিলাক হৈছে ফ্ৰী স্কুলত ৰাখে তেওঁলোকে তাতে হোষ্টেল আছে হোষ্টেলবিলাকত ল'ৰা ছোৱালী যিবিলাকে নোৱাৰে ৰাখি পঢ়িব নোৱাৰে তেওঁলোকক ৰাখি পঢ়ায় এই বিষয়বিলাকত চৰকাৰে এটা ৰুল বনোৱা অতি দৰকাৰ হৈ গৈছে এটা নিয়ম আইনৰ বিষয়ত আনিব লাগিব গোটেইবিলাকত আৰু বিশেষকৈ আমাৰ যিহেতু এইখন সনাতন ধৰ্মৰ জাগা মই অকল সনাতন বুলিয়ে নকওঁ ভাৰতীয় যিটো বিচাৰধাৰাত যিখিনি পৰে তেনেধৰণৰ সনাতন বুলিয়ে মই নাই কোৱা যি বিষয়তে হওক যিটো এৰিয়াত যিটো বিষয়ে থাকক কিন্তু আমাৰ ভাৰতীয় যিকেইটা ধৰ্মীয় যিকেইটা কথা আছে আজি ভাৰতীয় ধৰ্মীয় বুলি ক'লে আমাৰ এইকেইটা ধৰ্মই পৰিব বৌদ্ধ পৰিব এই হিন্দু পৰিলে জৈন পৰিলে শিখ পৰিলে এইসকল যিখিনি জেগাত যেনেধৰণে আছে তেনেধৰণে যদি এই প্ৰাৰ্থনাবিলাক কৰিবলৈ দিয়া হয় স্কুলত সেইটো এটা ৰুল কৰা অতি দৰকাৰ হৈ পৰিছে সেই তেতিয়াহ'লে হয়তো ল'ৰা ছোৱালীবিলাকে সৰুৰে পৰা এটা ভাৱ আহিব আমাৰ ইয়াত সংস্কৃত হ'বলৈ নিদিয়ে কিন্তু আমি যীশু খ্ৰীষ্টক বন্দনা কৰি বহি থাকে সেইটোৱে হৈছে কথাবিলাক সংস্কৃত মানে আমাৰ অসমীয়া ভাষাৰ উৎপত্তি যিটো ভাষাৰ পৰা আমাৰ যিটো মাতৃভাষা আমাৰ মাতৃভাষা সংস্কৃত ভাষা আৰু আজি 3000 বছৰৰ আগলৈকে গোটেই ভাৰতবৰ্ষখনেই সংস্কৃত ভাষা আছিলে আৰু অসমতো
অসমতো এটা কালত গোটেই সংস্কৃতৰ কিমান আছিলে গতিকে এটা সংস্কৃত যদি মন্ত্ৰ এটাও গাবলৈ দিয়ে শান্তি মন্ত্ৰই কোনো কাৰো একো প্ৰব্লেম নকৰে শান্তি মন্ত্ৰ এটা গালে কেউ দিশে শান্তি বিৰাজ কৰিব তেনেধৰণৰ এটা মন্ত্ৰও যদি স্কুলবিলাকত গায় এই যীশু খ্ৰীষ্টৰ বন্দনা কৰাতকৈ গতিকে তেনেধৰণৰ কিছুমান কৰিব পাৰে বা আমাৰ যিখিনি ইয়াত অসমীয়া যিবিলাক প্ৰাৰ্থনা আছে সেই প্ৰাৰ্থনাবিলাক কৰিবলৈ দিয়ক যিখিনি অসমীয়া প্ৰাৰ্থনা আছে অসমীয়া প্ৰাৰ্থনাবিলাক কৰিবলৈ দিয়ক তেনেকুৱা কিছুমান আমাৰ নিয়ম কৰিবৰ দৰকাৰ হৈছে আৰু আমি যেতিয়া কৰিছোঁ অসমে আমাৰ লগত বাকী ৰাজ্যকেইখনকো মই ভাবোঁ যে লগত আমি লৈ পেলাই কাম কৰিব লাগিব কাৰণ সেই পাৰিলে সেই মানুহখিনিকো আমি কাৰণ আজি বহুত সময় মই অৰুণাচলৰ মানুহৰ লগত কথা পাতিছোঁ তেখেতসকলে কালি তেওঁলোকৰো মিটিং বহুত কেইখন কৰিছে যিখিনি আছে নিচি লোকসকল বা হেৰি লোকসকলে কথা পাতিছে সেই তেওঁলোকে সেইটোৱে বিচাৰিছে যে আমাক এইটো আমাৰ নিজৰ সেইটো থাকিব লাগে ঠিক আছে সেইটোৱে ঠিক আছে মই বলেন বৈশ্য ডাঙৰীয়া মই এটা ক্লোজিং ৰিমাৰ্কেৰে মই অনুষ্ঠানটো আপোনাৰ ওচৰলৈ যাম তাৰপিছত বাইদেউৰ ওচৰলৈ যাম সমাধান সূত্ৰটো এই মুহূৰ্তত আপুনি কি দিব বিচাৰিব এই মুহূৰ্তত ইয়াৰে সমাধান সূত্ৰটো চৰকাৰৰ হাতত আছে চৰকাৰে ধৰ্মান্তকৰণ ৰোধ কৰাৰ কাৰণে এখন খুব কঠোৰ আইন এখন প্ৰণয়ন কৰিব লাগিব শিক্ষাৰ লগত ধৰ্মৰ সংস্পৰ্শটো ৰাখিব নালাগিব শিক্ষাৰ পৰা ধৰ্মক বাহিৰ কৰিব লাগিব খ্ৰীষ্টিয়ান মিছনাৰীয়ে গীৰ্জালৈ কোনো স্কুল খুলিব নোৱাৰিব আৰু ৩ নম্বৰতে সনাতনীসকলৰ সজাগতাটো কিন্তু সমানে আৱশ্যক আছে এইটোৰ কাৰণে আমি লাগিব ইয়াত আমাৰ যেনিবা সামাজিক হিচাপে যিবোৰ সংগঠনে কাম কৰিছে আমাৰ দায়িত্ব কিন্তু চৰকাৰৰ আন এটা মুখ্য দায়িত্ব আছে যিসকল জনজাতি লোক খ্ৰীষ্টিয়ান ধৰ্মলৈ ধৰ্মান্তকৰণ হ'ল তেওঁলোকক চিডিল ট্ৰাইবৰ যিবিলাক সুবিধা পাই আছিল চিডিল ট্ৰাইব হিচাপে সেই চিডিল ট্ৰাইবৰ সুবিধা কৰ্তন কৰি দিব লাগে তেতিয়াহ'লে তেওঁলোকে আকৌ ধৰ্মান্তকৰণ হোৱাত কিছু হেঙাৰ হ'ব বুলি মই ভাবোঁ ঠিক আছে বাইদেউ জুলা শৰ্মা বাইদেউ আপুনি কি ক'ব হয় মই এটাই কথা ক'ব বিচাৰিছোঁ চৰকাৰ কঠোৰ হ'বই লাগিব সেইটো ঠিকেই আৰু এই বিষয়বিলাক আৰু তাৰ লগতে আমাৰ যিটো নতুন প্ৰজন্মৰ যিটো উচ্ছৃংখলতা আহিছে তেওঁলোকে আমাৰ সনাতন বিচাৰধাৰাক যিটো হেৰি কৰিছে তাৰ বাবে স্কুল কলেজবিলাকত অলপ এইবিলাকৰ ওপৰত এটা মৌলিক মানে এই বিষয়ৰ জ্ঞান অলপ দিয়া দৰকাৰ নেকি সেইটো এটা ভাবোঁ কাউন্সেলিঙেই হওক বা কাউন্সেলিং বুলি মই নকওঁ তেওঁলোকক সেই বিষয়ৰ এটা পাঠদান এটা থাকিলে ভাল এনেধৰণৰ যাতে তেওঁলোকে এই বস্তুবিলাক সৰুৰে পৰা শিকে ঠিক আছে ধন্যবাদ জনাইছোঁ বলেন বৈশ্য আৰু জুলা শৰ্মা আপোনালোক দুজনকে ধন্যবাদ জনাইছোঁ কিন্তু এই মুহূৰ্তত খ্ৰীষ্টানিটিৰ আগ্ৰাসন এইটো হৈ আছে আমি সকলোৱে দেখা পাই আছোঁ কিন্তু অনুভৱ কৰিব পৰা নাই কিন্তু অনাগত ভৱিষ্যতত যদি ভৱিষ্যতলৈ চোৱা যায় ই কেনেধৰণৰ প্ৰত্যাহ্বান হ'ব সেইটো এতিয়া উপলব্ধি নকৰিলে কিন্তু দিগদাৰ হ'ব কাৰণ অৰুণাচলত আমি ইয়াৰ প্ৰতিচ্ছবি দেখা পাইছোঁ আৰু সেই কথাৰে আজি অনুষ্ঠান মই শেষ কৰিব বিচাৰিছোঁ যুক্তিযুদ্ধৰ পৰা বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ